এতিয়া মোৰ এতিয়া জোতাযোৰ চালে গম পাব তাত মোৰ জোতাযোৰ স্পষ্ট হৈ আছে যদি ভিডিঅ'টো চাই তাত মোৰ জোতাযোৰ স্পষ্ট হৈ আছে আমাৰ যে কি বুলি কয় এই মোজা যিটো জোতাৰ দৰে মোজা মই এতিয়া দেখুৱাটো প্ৰয়োজন নাই অকণমান আঁঠু মানে পানী গাঁঠিলৈ গৈ থকা যে মোজাপাত সেই মোজাপাত পিন্ধি মই সহায় কৰিছোঁ জোতাযোৰ ফ্ৰেমত দেখি থোৱা আছে আৰু আটাইতকৈ ডাঙৰ কথা তাৰ পিছৰ ভিডিঅ'টোত মোক গালি পাৰিছে মায়াবিনী ৰাতিৰ বুকুত গোৱা নাই মই কি বুলি কওঁ মোৰ ৩৫ বছৰ পুৰণি বন্ধু তাত মই নিজে ৰিচিভ কৰিছোঁ তেওঁৰ কাইক দে তাত তেওঁৰ আটাইতকৈ নিকট বন্ধুজনে তাত গান গাবনে নাগায় তাত আন মানুহৰ দৰে প্ৰত্যেক মানুহৰ শোক কৰাৰ কথাবিলাক বেলেগ বেলেগ মই তাত কেনেকৈ কান্দিম নে নাকান্দিম মই আজি পৰ্যন্ত এটোপালো চকু পানী ওলোৱা নাই কিন্তু মোৰ বন্ধু শুই আছে তাত নিথৰ হৈ হয়তো সেই সময়ত মই মায়াবিনী ৰাতি বুকুত গান গাব নোৱাৰোঁ মই আজিলৈকে হয়তো গোৱাই নাই কিজানি মই ক'ৰবাত যদি নিজে ওলাই আহিছে মই নাজানো তেওঁৰ নিকট বন্ধুজনে গাব পৰা নাই গানটো সেইটোলৈ মোক কংগ্ৰেছে কি কৰিছে গোল এটা দি এনেকৈ দিছে যে এইজনলৈ মন কৰক ইমান অহংকাৰী মায়াবিনী গানটো গোৱা নাই মোৰ নিজৰ বেষ্ট ফ্ৰেণ্ড শুই আছে তাত গাম নে নাগাম কংগ্ৰেছৰ মানুহৰ মতে মই তাত তেওঁলোকৰ ডিজাইন মতে তেওঁলোকে বিচৰা ধৰণে মই শোক প্ৰকাশ কৰিম নেকি আমিহে জানো কাইলৈ পৰহিলৈ যিবিলাকে ফেচবুকত লিখিছে তেওঁলোকে পাহৰি যাব জুবিন গাৰ্গক মৃত্যু পৰ্যন্ত এই বিষ আমি বুকুত কঢ়িয়াই লৈ ফুৰিম হাজাৰ হাজাৰ লাখ লাখ অনুৰাগীৰ দৰে গতিকে এইবিলাকত ৰাজনীতি নহয় মানে মই হাঁহি মেনে কান্দিম লাগিছে যে পবিত্ৰই মায়াবিনী গোৱা নাই কি ক'ম আৰু আপোনালোকক নমস্কাৰ তেওঁলোকক